আসসালামু আলাইকুম রাহমাতুল্লাহি বারাকাতুহু। বৰ ভাল লাগিছে কাৰণ এই দুজন কালপিটক ধৰি আনিছে। এতিয়া আইনে তাৰ ব্যৱস্থা কৰিব। তাৰ লগতে আৰু এটা কথা কৈ দিওঁ, মই এজন ফ্ৰড, অসমৰ এজন ফ্ৰড ইউটিউবাৰ যিজনে কপিৰাইট লৈছিল, সি ভুল স্বীকাৰ কৰিছে। কিন্তু আপোনালোকে এটা বস্তু শুনি লওক, অসমৰ বাহিৰৰ এই ফেচবুক একাউণ্ট বিক্ৰী কৰি মনিটাইজেশ্যন কৰি দিব, অমুক কৰি দিব, তুমুক কৰি দিব। বহু মানুহৰ পৰা এইজন ফ্ৰড মানুহজনে বহু পইচা খাইছে মানুহৰ পৰা। আৰু তেওঁৰ নামত কিবা ক'লেই তেওঁ কপিৰাইট দি দিয়ে, কিবা ক'লেই কপিৰাইট দি দিয়ে। তাৰমানে এটা বস্তু বুজা গ'ল, তেওঁ হাৰামিপন কৰি থাকিব, বেইমানি কৰি থাকিব মানুহৰ লগত, কোনেও একো ক'ব নোৱাৰে। এইজন মানুহক যিহেতু ইয়াৰ নামত কেছ হৈছে, ইয়াকো গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই অসমৰ বহু ল'ৰা ছোৱালীৰ পৰা পইচা লৈ ই মানে ক'ত ফ্লেট কিনি আছে, ক'ত ফ্লাইট কিনি থাকি আছে, ঘূৰা ফিৰা কৰি আছে। 2500, 3000, 2900 টকা লৈ মানে টকাৰ পাহাৰ বনাই পেলাইছে এইজন ইউটিউবাৰে। আৰু সেইদিনা দেখিছিলোঁ এই মায়াবিনী গানটোৰ কপিৰাইট লৈছে। কিমান সাহস, চিন্তা কৰক। অসমৰ ইমান মানুহৰ পৰা টকা লৈছে। মোৰ ঘৰতে এজন মানুহ আহিছিল, যিজনে কৈছে মোৰ পৰা 2500 টকা লৈছে, এতিয়া আৰু ফোন ৰিচিভ নকৰে, এতিয়া আৰু হোৱাটছএপত কথা নকয়। এইজন ফ্ৰডৰ পৰা আপোনালোকে বাচি থাকিব, কাৰণ ই ডাঙৰ এটা ধোকাবাজ। মই আগতো ভিডিঅ'ত ক'বলৈ বিচাৰিছিলোঁ, কিন্তু কোৱা নাই। কালি এইটো চাই বৰ বেয়া লাগিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সতৰ্ক থাকক।